বিজেপি আৰু AIDF দুয়োটা সাম্প্ৰদায়িকতাৰ মানে দুটা বিপৰীত মেৰু থকা। AIDFও সাম্প্ৰদায়িক, বিজেপিও সাম্প্ৰদায়িক। সাম্প্ৰদায়িকতাক যদি পুলিয়ে পোখাই উৎখাত কৰিব লাগে তেতিয়াহ'লে সাম্প্ৰদায়িকতা দুয়োটা সাম্প্ৰদায়িকতা, হিন্দু সাম্প্ৰদায়িকতাবাদ, মুছলমান সাম্প্ৰদায়িকতাবাদ দুয়োটাকে বন্ধ কৰিব লাগিব, উৎখাত কৰিব লাগিব। সেই লক্ষ্য আৰু উদ্দেশ্য লৈ আগবাঢ়িব লাগিব। কাৰণ মানে সাম্প্ৰদায়িকতা কোনোবা এটা সাম্প্ৰদায়িকতাৰ হাতত ধৰি বেলেগ এটা সাম্প্ৰদায়িকতাক নিষেধ কৰিব নোৱাৰে। কংগ্ৰেছে AIDFৰ ছাপোৰ্ট বিচাৰিছে, কৈছে যে AIDFে তাত কেণ্ডিডেট দিব নালাগে, কংগ্ৰেছৰ যিগৰাকী কেণ্ডিডেট থাকিব তেওঁলোকে তাত সমৰ্থন কৰিব লাগে। সেইটোত আপোনালোকৰ প্ৰচাৰতো আনকি সহায় কৰিব লাগে। আমাৰ স্থিতিটো স্পষ্ট, আমি সাম্প্ৰদায়িকতাৰ বিৰোধী বহু দিনৰ পৰা কৈ আহিছোঁ। বিজেপিৰ যেনেকৈ বিৰোধী, AIDFে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ যিটো ভয়ংকৰ ৰাজনীতি তাৰো দূৰ বিৰোধী। কংগ্ৰেছৰ আহ্বানটোক আপোনালোকে কেনেধৰণে ল'ব? নাই, আমি আমাৰ দলৰ স্থিতি কৈছোঁ, আমাৰ দলৰ স্থিতি আমি সেই সম্পৰ্কত আমাৰ সেই সম্পৰ্কত স্থিতি পৰৱৰ্তী দিনত আলোচনা কৰি আমি ঘোষণা কৰিম। কিন্তু আমাৰ দলীয় স্থিতি স্পষ্ট, আমি সাম্প্ৰদায়িকতা দুয়োটা সাম্প্ৰদায়িকতাৰ বিৰোধী আৰু সাম্প্ৰদায়িকতাৰ সহায় লৈ কোনোবা এটা সাম্প্ৰদায়িকতাক নিষেধ কৰিব নোৱাৰে। মানে AIDFৰ যিটো সমৰ্থন সেইটো আপোনালোকে এক প্ৰকাৰ বিৰোধিতা কৰিছে। আমি আগৰ পৰা বিৰোধিতা কৰি আহিছোঁ, এইটো নতুন কথা নহয়। AIDFৰ বিৰোধিতা আমাৰ জন্মলগ্নৰে পৰা, AIDFৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা আমি জন্মলগ্নৰ পৰা কৈছোঁ। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ জন্মলগ্নৰ পৰা বিৰোধিতা কৰিছোঁ। সাম্প্ৰদায়িকতা নিষেধ কৰি প্ৰকৃত যিটো গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা, যিটো ছেকুলাৰিজিম বুলি ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ, সেইটো প্ৰতিষ্ঠা হ'ব লাগে। যদি কংগ্ৰেছে AIDFৰ লগত যেতিয়া সমৰ্থনত থাকি পেলাই নিৰ্বাচন খেলে তেতিয়াহ'লে আপোনালোকে কংগ্ৰেছকো সমৰ্থন নকৰিব? যদিটো কিয় কৈ আছে, আমি আমাৰ স্থিতি স্পষ্ট। আমি দলীয় সিদ্ধান্তটো আমি আলোচনা কৰিব লাগিব। আমাৰ এক্সিকিউটিভ ডেলিগেটত কথাটো আলোচনা কৰি আমি ৰাজহুৱা কৰিম। কিন্তু আমাৰ স্থিতিটোত কোনো ইফাল সিফাল নাই। আমি আগতেও কৈছিলোঁ, এতিয়াও কৈছোঁ, ভৱিষ্যতেও ক'ম। সাম্প্ৰদায়িকতা উৎখাত কৰিবলৈ হ'লে যদি আমাৰ ৰাজনৈতিক স্বাৰ্থ আছে নেকি? সেইকাৰণে বিপদৰ পৰা মানুহক লৈও ৰাজনীতি কৰিবলৈ বাধা দিছোঁ। দেশৰ গণতন্ত্ৰ যদি ৰক্ষা কৰে তেতিয়াহ'লে সাম্প্ৰদায়িকতা সমানে সমানে উৎখাত কৰিব লাগিব।